हेलो स्टूडेंट्स मैं जहांगीर आलम खान तुम्हारे सकलोके मोर यूट्यूब चैनल अखमेटेकत आको एबार स्वागतम जनाइছো। आशा करो सकलोৱে ভালে আছা। सो আজি মই তোমালোকৰ বাবে টিউটৰিয়েল নম্বৰ 7 লৈ আহিছো, যত মই লাষ্ট ক্লাছত যিখিনি বস্তু আলোচনা কৰিছিলো তাৰ পিছৰ পৰা আৰম্ভ কৰিবলৈ গৈ আছো। সো বেছি টাইম নষ্ট নকৰাকৈ বুলা মেইন ভিডিওটো আৰম্ভ কৰো। বাট তাৰ আগতে এটা ৰিকুৱেষ্ট, যদি কোনোবা মোৰ চেনেলত নতুনকৈ আহিছা তেতিয়াহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু লগতে বেল আইকনটো প্ৰেছ কৰিবা, যেটোৰ দ্বাৰা তোমালোকে নটিফিকেশন পাই থাকিবা। সো বুলা ভিডিওটো আৰম্ভ কৰো। সো স্টুডেন্টস, আজিৰ ভিডিওত মই এছএছ সেকেন্ড ইয়াৰৰ পলিটিক্যাল সায়েন্সৰ পাৰ্ট এ কন্টেম্পৰাৰী ওয়ার্ল্ড পলিটিক্স সমসাময়িক বিশ্ব ৰাজনীতিৰ যেটো ফাৰ্স্ট ইউনিট আছে কোল্ড ওয়ার এৰা ইন ওয়ার্ল্ড পলিটিক্স, বিশ্ব ৰাজনীতিত শীতল যুদ্ধৰ যুগৰ এটা সৰু টপিক আলোচনা কৰিবলৈ ওলাইছো। আৰু সেই টপিকটো হৈছে এৰিনাস অফ কোল্ড ওয়ার কনফ্লিক্ট, শীতল যুদ্ধৰ সংঘাতৰ ক্ষেত্ৰসমূহ। সো এই টপিকটো আজি আলোচনা কৰিম। সো মোৰ আগৰ যেটো ভিডিও, সেই ভিডিওত মই অলৰেডি কোল্ড ওয়ার মানে কি, ইয়াৰ উপৰি আমি সুপাৰ পাৱাৰ দুটাৰ বিষয়ে বহলাই আলোচনা কৰি আহিছো। সো আজি আমি যেটো নতুন টপিক স্টাৰ্ট কৰিবলৈ গৈ আছো হিটো আছিল এৰিনাস অফ কোল্ড ওয়ার কনফ্লিক্ট, যে এই কোল্ড ওয়ার সময়খিনিত বা এই ক্ষেত্ৰখিনিত কি কি ঘটিছিল সেইখিনিৰ বিষয়ে আজি আমি আলোচনা কৰিম। স্টুডেন্টস, আমাৰ আজিৰ যেটো টপিক আছিল শীতল যুদ্ধৰ ক্ষেত্ৰ বা এলেকা, এই টপিকত আমি মেইনলি আলোচনা কৰিম যিখিনি আমাৰ শীতল যুদ্ধৰ যুগ আছিল, সময় আছিল, এই সময়খিনিত পাৰ্টিকুলাৰ এই টাইমখিনিত কি কি ঘটিছিল গোটেই বিশ্বত, আৰু মেইনলি সুপাৰ পাৱাৰ দুটাৰ মাজত কেনেকুৱা ধৰণৰ সংঘাত হৈছিল, এই গোটেইখিনি বস্তু আমি বহলাই আলোচনা কৰিম। আমি যদি শীতল যুদ্ধৰ যুগ বুলি ক'বলৈ যাওঁ, শীতল যুদ্ধ আৰম্ভ হৈছিল 1945ত, যেতিয়া আমাৰ ছেকেণ্ড ৱৰ্ল্ডৰ শেষ হ'ল। তো তেতিয়াৰ পৰা সোভিয়েট ইউনিয়নৰ ভাঙনলৈকে, দ্যাটছ মিন 1991লৈকে এই সময়খিনি শীতল যুদ্ধৰ যুগ বুলি কোৱা হয়। সো 1945ৰ পৰা 1990 মানলৈকে এই সময়খিনিক আমি শীতল যুদ্ধৰ যুগ বুলি কওঁ। আৰু এই সময়খিনিত গোটেই বিশ্বত কেনেকুৱা ধৰণৰ সংঘাত হৈছিল, মেইনলি আমেৰিকা আৰু ৰাছিয়াৰ মাজত, বা বিশ্বৰ ৰাজনীতিটো কেনেকুৱা ধৰণৰ আছিল, এই গোটেইখিনি বস্তু আমি ইয়াতে বহলাই আলোচনা কৰিব লাগিব। সো ইয়াত মেইনলি আমি আমেৰিকা আৰু ৰাছিয়াৰ কথা আলোচনা কৰিম, কাৰণ ইয়াতে আমি সুপাৰ পাৱাৰ দুটাৰ লগতে আমাৰ গোটেই বিশ্বৰ ৰাজনীতিটো জড়িত হৈ আছিল। এই দুটা ৰাষ্ট্ৰই কেনেকৈ গোটেই বিশ্বৰ ওপৰতে নিজৰ প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰিছিল, সৰু সৰু ৰাষ্ট্ৰৰ ওপৰত কেনেকৈ প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰিছিল, এইখিনিৰ বিষয়ে আমি আগৰ ক্লাছত বহলাই আলোচনা কৰি আহিছো। সো এইবিলাকৰ কাৰণে গোটেই বিশ্বতে বিভিন্ন ধৰণৰ সমস্যাৰ সন্মুখীন হৈছিল। আৰু এই ৰাষ্ট্ৰ দুটাই, আমেৰিকা আৰু ৰাছিয়া, ইহঁতে কেতিয়াবা ডাইৰেক্টলি, কেতিয়াবা ইনডাইৰেক্টলি, কেতিয়াবা প্ৰত্যক্ষভাৱে বা কেতিয়াবা পৰোক্ষভাৱে যুদ্ধত অৱতীৰ্ণ হ'ব লগা হৈছিল, যুদ্ধত সোমাব লগা হৈছিল। আৰু এই যুদ্ধৰ ৰিজাল্ট কেনেকুৱা আছিল বা এই যুদ্ধবিলাক কেনেকুৱা ধৰণে হৈছিল, এই গোটেইখিনি বস্তু আমি ইয়াতে আলোচনা কৰিম। এতিয়া কথা হ'ল যে আমি এই গোটেইখিনি বস্তু যেতিয়া চাবলৈ যাওঁ 1945ৰ পৰা 1990ৰ সময়লৈকে, এইখিনি সময়ত বিভিন্ন কাৰণত আমেৰিকা আৰু ৰাছিয়া প্ৰত্যক্ষভাৱে যুদ্ধত অৱতীৰ্ণ হোৱা দেখা যায়। আৰু এনেকুৱা বিভিন্ন সময় আছে যিবিলাক সময়ত সিহঁতে প্ৰত্যক্ষভাৱে নহলেও পৰোক্ষভাৱে হলেও সিহঁতে যুদ্ধত অৱতীৰ্ণ হৈছিল, কিবা নহয় কিবা প্ৰকাৰে সিহঁতে এংগেজ হৈ আছিল যুদ্ধৰ লগত। সো এই সময়খিনিত যদি আমি ভালকে চালি জাৰি চাবলৈ যাওঁ, দুটামান বস্তু আমাৰ মেইনলি দেখা যায়। সেই দুটা হৈছে ক্ৰমে, নম্বৰ 1, এই দুটা ৰাষ্ট্ৰ আমেৰিকা আৰু ৰাছিয়া, এই দুটা ৰাষ্ট্ৰৰ মাজত যিবিলাক সংঘাত হৈছিল, এইবিলাক মূলতঃ আদৰ্শৰ মাজত যিটো ডিফাৰেন্স আছিল দুটা ব্লকত, আমেৰিকাৰ কেপিটেলিষ্ট আৰু ৰাছিয়াৰ বা USSRৰ যিটো ছ'চিয়েলিষ্ট মডেল আছিল, এই আদৰ্শগত যিটো প্ৰভাৱ বা ভেদাভেদ, এই ভেদাভেদৰ কাৰণেও কি হৈছিল তোমাৰ, যে বিভিন্ন সময়ত এই দুটা ৰাষ্ট্ৰই এটা আন এটাৰ সন্মুখীন হ'ব লগা হৈছিল বা যুদ্ধৰ সন্মুখীন হ'ব লগা হৈছিল। ইয়াৰ উপৰি এই দুটা ৰাষ্ট্ৰই সামৰিক শক্তি বৃদ্ধিৰ নামতো বিভিন্ন সময়ত এটাই আন এটাৰ সন্মুখত থিয় হৈছিল, যুদ্ধৰ পৰিস্থিতিৰ জন্ম হৈছিল। আৰু লগতে ইহঁতে গোটেই বিশ্বতে নিজৰ আধিপত্য বিস্তাৰৰ কাৰণে যিটো যুঁজ চলি আছিল, এই যুঁজৰ কাৰণে বিভিন্ন সময়ত ইহঁতে প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে যুদ্ধৰ সন্মুখীন হ'ব লগা হৈছিল।
এইটো হ'ল নাম্বাৰ 1 যে আমাৰ যুদ্ধবিলাক কিবিলাক কাৰণত হৈছিল আৰু 2 নম্বৰ যেটো ফ্যাক্ট হিটো হৈছে যে তোমালোকে যদি চোৱা যেটো ফাৰ্স্ট ওয়াৰ্ল্ড ওয়াৰ হিটো হৈছিল 1914 ত সকলোৱে গম পোৱা সেকেন্ড ওয়াৰ্ল্ড ওয়াৰ হৈছিল 1939 ৰ পৰা 45 লৈকে তাৰ পিছৰ পৰা 1945 ৰ পৰা 1990 লৈকে কোল্ড ওয়াৰ চলিছিল আৰু এই কোল্ড ওয়াৰৰ সময়খিনিত কোনো ধৰণৰ তৃতীয় বিশ্বযুদ্ধৰ আৰম্ভণি হোৱা নাছিল ইটস মিন থাৰ্ড ওয়াৰ্ল্ড ওয়াৰ হোৱা নাছিল বা ষ্টিল আজি ডেটলৈকে থাৰ্ড ওয়াৰ্ল্ড ওয়াৰ হোৱা নাই সো আমি আজি ডেটলৈকে আলোচনা নকৰো ইয়াতে যেহেতু আমি কোল্ড ওয়াৰৰ কথা আলোচনা কৰিম সো 1990 লৈকে সো এই সময়খিনিত থাৰ্ড ওয়াৰ্ল্ড ওয়াৰ নহয় সো ইয়াৰ পৰা এটা বস্তু ক্লিয়াৰ যে যদিও আমেৰিকা আৰু ৰাছিয়াৰ মাজত বিভিন্ন সময়ত বিভিন্ন কাৰণত বিভিন্ন ক্ষেত্ৰত যুদ্ধৰ সন্মুখীন হৈছে প্ৰত্যক্ষভাৱে বা পৰোক্ষভাৱে কিন্তু ইহতে কি কৰা নাই এক্সট্ৰিম লেভেললৈকে যোৱা নাই যাতে থাৰ্ড ওয়াৰ্ল্ড ওয়াৰ নহয় তাৰ কাৰণে ইহতে সকলো সময়ত চেষ্টা কৰিছে দুইখন ৰাষ্ট্ৰই পাৰমাণৱিক অস্ত্ৰৰ হাতত আছে ইহতৰ হাতত নিউক্লিয়াৰ ওয়েপন আছে বাট ইহতে কেতিয়াও এই যুদ্ধৰ সময়ত কেতিয়াও এনেকুৱা ধৰণৰ ওয়েপন বিলাক ইউজ কৰা নাই ভুল কৰ্মে ইউজ কৰা নাই এই যিবিলাক যুদ্ধ এই যুদ্ধৰ সময়ত বিশ্বৰ বেলেগ বেলেগ ৰাষ্ট্ৰবিলাকে বহুত বেছি আতংকিত হৈছিল কাৰণ দুইখন ৰাষ্ট্ৰই কি হয় তোমাৰ নিউক্লিয়াৰ ওয়েপন আছে আৰু যদি কিবা কাৰণ ভুলবশতঃ যদি কোনো এখন ৰাষ্ট্ৰই ইবিলাক ইউজ কৰে তেতিয়াহলে কেনেকুৱা ধৰণৰ সমস্যা বা কিমান ডাঙৰ এটা ক্ষতি হ'ব পাৰে মানৱ জাতিৰ কাৰণে এটো ইমাজিন কৰিব পাৰা যেটো হিৰোশিমা নাগাসাকিত যেটো হৈছিল তাৰ পৰা আজিকালি যিবিলাক নিউক্লিয়াৰ ওয়েপন হয় তাতকে বহুত বেছি গুণ পাৱাৰফুল হয় সো এইবিলাক যদি ইউজ কৰা হয় কিমান ভয়াবহ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে সো হেকাৰণে গোটেই বিশ্বটো কি আছিল আতংকিত হৈছে যেতিয়া এই ৰাষ্ট্ৰ দুটাই এটা আনেটাৰ সন্মুখত আহিছিল কিন্তু কেতিয়াও এই দুটা ৰাষ্ট্ৰই হেনেকুৱা ধৰণৰ অস্ত্ৰ ব্যৱহাৰ কৰা নাই বা যাতে থাৰ্ড ওয়াৰ্ল্ড ওয়াৰ নহয় তাৰ কাৰণে ইহতে সকলো সময়তে চেষ্টা কৰিছে এতে ষ্টুডেন্টস কথা হল যে এই দুটা ৰাষ্ট্ৰৰ মাজত থকা সংঘাতৰ ফলত কি নহল তোমাৰ থাৰ্ড ওয়াৰ্ল্ড ওয়াৰ নহল কিন্তু এটো মানে এনেকুৱা নহয় যে তোমাৰ এই দুটা ৰাষ্ট্ৰৰ মাজত কোনো ধৰণৰ সংঘৰ্ষ হোৱা নাই কোনো ধৰণৰ যুদ্ধ হোৱা নাই কোনো ধৰণৰ ওয়াৰ ইহতৰ মাজত হোৱা নাই সো এই দুটা ৰাষ্ট্ৰৰ মাজত কেইবাবাৰ তোমাৰ কি হৈছে ডাইৰেক্ট যুদ্ধৰ মুখামুখি হৈছে দুটা ৰাষ্ট্ৰ কেতিয়াবা ইনডাইৰেক্টলি পৰোক্ষভাৱে এই দুখন ৰাষ্ট্ৰ কি হৈছে তোমাৰ এখন ৰাষ্ট্ৰ আন এখন ৰাষ্ট্ৰৰ সন্মুখীন হ'ব লগা হৈছে মই তোমালোকক এক্সাম্পল হিচাপে কেইটামান উল্লেখ কৰিছে চাবা তাৰ মাজত আছিল তোমাৰ যেনেকুৱা কোৰিয়াৰ যেটো যুদ্ধ আছিল হেতু আছিল তোমাৰ 1950 পৰা 1953 মাজত সো ইটো তোমাৰ কি হৈছিল দুখন ৰাষ্ট্ৰৰ মুখামুখি সংঘৰ্ষৰ সন্মুখীন হৈছিল ডাইৰেক্টলি যদিও হোৱা নাছিল ইনডাইৰেক্টলি হৈছিল একে ধৰণে জাৰ্মানীৰ যেটো প্ৰবলেম আছিল হিটুক লৈ জাৰ্মানীৰ ক্ৰাইসিসক লৈ ইয়াৰ উপৰি বাৰ্লিন ক্ৰাইসিস আছে ইয়াৰ উপৰি যদি আমি চাবলৈ যাওঁ সাউথ আফ্ৰিকাৰ কংগো লৈ যেটো তোমাৰ যুদ্ধ হৈছিল ওয়াৰ হৈছিল তাতে এই দুটা ৰাষ্ট্ৰৰ মুখামুখি সংঘৰ্ষৰ সন্মুখীন হ'ব লগা হৈছিল ইয়াৰ উপৰি আমি যদি ডাইৰেক্ট ওয়াৰৰ ক্ষেত্ৰত চাবলৈ যাওঁ এই দুখন ৰাষ্ট্ৰ হিবিলাকৰ মাজত আছিল কোৰিয়া ভিয়েটনাম আফগানিস্তান সো এইবিলাকত হিহতে কি কৰিছিল তোমাৰ ডাইৰেক্টলি ওয়াৰত ইনভলভ হৈছিল আৰু যত বহুত লাখ 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 মানুহৰ মৃত্যু হ'ব লগা হৈছিল সো এনেকুৱা ধৰণৰ বিভিন্ন যুদ্ধ আছে যিবিলাকত তোমাৰ কি হৈছিল আমেৰিকা আৰু ৰাছিয়া এটা আন এটাৰ মুখামুখি হ'ব লগা হৈছিল সো আমি ইয়াৰ মাজৰ পৰা কেইটামান অতিকে গুৰুত্বপূৰ্ণ যিবিলাক তোমালোকৰ মেইনলি এক্সামত আহে যেনেকুৱা বাৰ্লিন ক্ৰাইসিস কোৱা বা জাৰ্মানীৰ বাৰ্লিন ক্ৰাইসিস আছিল বা তোমাৰ কি বুলি কোৱা হয় কিউবা মিসাইল ক্ৰাইসিস আছে এইবিলাকৰ বিষয়ে মই পিছলৈ আলোচনা কৰিছিল কাৰণ এইবিলাক তোমালোকৰ বহুত বেছি ইম্পৰ্টেন্ট বহুত বেছি আহি থাকে এক্সামত সো তাৰ আগত আমি অলপ বেলেগ বস্তু আলোচনা কৰিলো এতিয়া সাবা ষ্টুডেন্ট মই যিখিনি বস্তু অলৰেডি উল্লেখ কৰিলো কেইটামান এক্সাম্পল যেনেকৈ দিলো যেনেকৈ ধৰা কোৰিয়া জাৰ্মানী বা আফগানিস্তানৰ যুদ্ধৰ সময়ত এই ৰাষ্ট্ৰ দুটাই কিবা নহয় কিবা প্ৰকাৰে ডাইৰেক্টলি অৰ ইনডাইৰেক্টলি কি হৈছিল তোমাৰ যুদ্ধত ইনভলভ হৈছিল যদিও ইনভলভ হল হিয়তে কি নহল যে তোমাৰ এই দুটাৰ মাজত থাৰ্ড ওয়াৰ্ল্ড ওয়াৰ জন্ম নহল আৰু এই জন্ম নোহোৱাৰ কিছুমান আৰু কাৰণ আছে আৰু সেই কাৰণবিলাক ক্ৰমে হৈছে যেনেকুৱা ধৰা মই অলৰেডি নন এলাইন মুভমেন্টৰ কথা আলোচনা কৰি আহিছিল অলপ গোষ্ঠী নিৰপেক্ষ আন্দোলন বা ইউএনও
কেতিয়াবা হয়তো গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ হস্তক্ষেপত বা গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ জন্ম দিয়াৰ ৰাষ্ট্ৰকেইটাৰ হস্তক্ষেপত বা কেতিয়াবা ইউএনৰ হস্তক্ষেপত তোমাৰ কি হৈছিল যে এই ৰাষ্ট্ৰ দুটাৰ মাজত যিটো ভয়াৱহ পৰিস্থিতি হ'ব গৈ আছিল সেইটো বন্ধ কৰাৰ ক্ষেত্ৰত এইবিলাকে বিভিন্ন সময়ত সহায় কৰিছে। তাৰ এক্সাম্পল হিচাপে যদি আমি চাবলৈ যাওঁ, যেতিয়া কোৰিয়াক লৈ নৰ্থ কোৰিয়া আৰু সাউথ কোৰিয়াৰ মাজত যেতিয়া তোমাৰ যুদ্ধ হৈছিল আৰু এই যুদ্ধত তোমাৰ আমেৰিকা আৰু ৰাছিয়া ইনডাইৰেক্টলি ইনভলভ হৈ আছিল আৰু যেতিয়া পৰিস্থিতিটো বহুত বেছি ভয়াৱহ হ'বলৈ গৈছিল তেতিয়া নন এলাইন মুভমেণ্টৰ এজন বহুত পপুলাৰ লিডাৰ আমাৰ ভাৰতবৰ্ষৰ ফাৰ্ষ্ট PM জৱাহৰলাল নেহৰুৱে কি কৰিছিল তোমাৰ হস্তক্ষেপ কৰিছিল এই যুদ্ধৰ মাজত আৰু এই যুদ্ধটো সমাধান কৰাৰ ক্ষেত্ৰত বা এই যুদ্ধটো বন্ধ কৰাৰ ক্ষেত্ৰত তেখেতে বহুত বেছি ভূমিকা পালন কৰিছিল। ইয়াৰ উপৰি আমি যদি চাবলৈ যাওঁ কংগো আন্দোলনৰ যুদ্ধৰ সময়তো সাউথ আফ্ৰিকাৰ কংগো নামৰ ঠাইত যিটো যুদ্ধ হৈছিল ইটোৰ ক্ষেত্ৰতো তোমাৰ যেতিয়া এই দুটা ৰাষ্ট্ৰই আমেৰিকান ৰাছিয়াই ইনভলভ হৈ গ'ল আৰু পৰিস্থিতিটো বহুত বেছি বেয়াৰ ফালে গুচি গ'ল তেতিয়া ইউএনও তোমাৰ কি হ'ল মাজত আহিল আৰু সমস্যাটো সমাধান কৰিলে। সো এনেকৈ যদি দেখা যায় যে বিভিন্ন সময়ত এই দুটাৰ মাজত যদিও যুদ্ধ হৈছিল এই যুদ্ধবিলাক সমাধান কৰাৰ ক্ষেত্ৰত ইউএনও বা নামে বহুত প্ৰশংসনীয় আৰু বহুত ভাল ষ্টেপ লৈছে আৰু এই সমস্যাবিলাক সমাধান কৰাৰ ক্ষেত্ৰত সিহঁতে আগবাঢ়ি আহিছিল। সো এইবিলাকৰ কাৰণে কি হ'ব পৰা নাই যে কেতিয়াও তোমাৰ থাৰ্ড ৱৰ্ল্ডৰ পৰিস্থিতিৰ জন্ম হ'ব পৰা নাছিল। এতিয়া কথা হ'ল ষ্টুডেণ্ট, যি দুটা ৰাষ্ট্ৰৰ কথা মই আলোচনা কৰি আছো আমেৰিকা এণ্ড ৰাছিয়া, এই দুটা ৰাষ্ট্ৰৰ মাজত যিটো তোমাৰ কম্পিটিশ্যনটো বিভিন্ন ফালৰ পৰা আছিল। যেনেকৈ মই কৈছো আইডিঅলজিকেল ডিফাৰেঞ্চ আছিল। সিহঁতে কি কৰিব বিচাৰিছিল বিশ্বত সিহঁতৰ প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰিছিল, সিহঁতৰ আইডিঅলজি বেছিকে প্ৰচাৰ কৰিব বিচাৰিছিল। একেধৰণে সিহঁতে সামৰিক শক্তি বৃদ্ধি কৰাও সিহঁতৰ এটা মেইন এইমৰ ভিতৰত পৰে। সিহঁতে সামৰিক শক্তিও বৃদ্ধি কৰিব বিচাৰিছিল আৰু সেইকাৰণে কোল্ড ৱাৰ সিহঁতৰ মাজত চলি আছিল, শীতল যুদ্ধ সিহঁতৰ মাজত চলি আছিল। আৰু এই যিটো কম্পিটিশ্যন, এই কম্পিটিশ্যনত সিহঁতে নিজক শক্তিশালী কৰাৰ কাৰণে সিহঁতৰ সামৰিক শক্তি বহুত বেছি বৃদ্ধি কৰিব বিচাৰিছিল। আৰু এই সামৰিক শক্তিবিলাক বৃদ্ধি কৰাৰ মাজত আৰু এটা কাৰণ আছে যে ইহঁতৰ মাজত কি আছিল তোমাৰ হিংসা ভাৱ, লগতে এটাই আন এটাৰ প্ৰতি অবিশ্বাসৰ ভাৱ যিটো আছিল, এই ভাৱৰ কাৰণে সিহঁতৰ মাজত কি হৈছিল তোমাৰ উত্তেজনা বহুত বেছি বৃদ্ধি পাইছিল। লগতে কিছুমান ভুল বুজাবুজিৰ কাৰণে সিহঁতৰ মাজত উত্তেজনা বহুত বেছি বৃদ্ধি পাইছিল। আৰু এই উত্তেজনাৰ কাৰণে সিহঁতে কি কৰিছিল তোমাৰ বহুত বেছি সামৰিক বাহিনীত খৰচ কৰিবলৈ আৰম্ভ কৰিছিল আৰু সামৰিক বাহিনীৰ ফালৰ পৰা সিহঁত বহুত বেছি শক্তিশালী হ'ব বিচাৰিছিল। আৰু ইয়াৰ ফলস্বৰূপে কি হৈছিল যে তোমাৰ দুয়োখন ৰাষ্ট্ৰই বহুত বেছি শক্তিশালী গৈছিল সামৰিক ফালৰ পৰা আৰু অস্ত্ৰ শস্ত্ৰৰ ক্ষেত্ৰত বহুত বেছি চহকী হৈ গৈছিল, মেইনলি নিউক্লিয়াৰ ৱেপনৰ ক্ষেত্ৰত, পাৰমাণৱিক অস্ত্ৰৰ ক্ষেত্ৰত। এতিয়া কথা হ'ল যে যেতিয়া তোমাৰ কি হ'ল যে দুয়োখন ৰাষ্ট্ৰৰ হাতত বহুত বেছি পৰিমাণ এনেকুৱা ধৰণৰ অস্ত্ৰ শস্ত্ৰ ভৰপূৰ থাকিলে তেতিয়া তোমাৰ কি হ'ল যে গোটেই বিশ্বই আতংকত ভুগিব লগা হৈছিল। আৰু কেতিয়াবা হয়তো এনেকুৱা হ'ব পাৰে যে ভুলবশতঃ আনফৰ্চুনেটলি যদি কি হৈ যায় তোমাৰ যে এনেকুৱা ধৰণৰ ৱেপন কিবা কাৰণে ব্লাষ্ট হৈ যায় বা কোনো এখন বেলেগ এখন দেশত আক্ৰমণৰ সময়ত যদি কিবা মিছ আণ্ডাৰষ্টেণ্ডিঙৰ ক্ষেত্ৰত কাৰণেও যদি তোমাৰ কি হয় যে এনেকুৱা ধৰণৰ ৱেপনবিলাক এৰি দিয়ে তেতিয়াহ'লে কিমান ভয়াৱহ পৰিস্থিতিৰ জন্ম হ'ব পাৰে এইটো তোমালোকে ইমেজিন কৰি এবাৰ চাব পাৰা। চ' সেইকাৰণে দুয়োখন ৰাষ্ট্ৰই কি কৰিছিল তোমাৰ যাতে এই ভয়াৱহতাটো কমাব পৰা যায় সেইকাৰণে সিহঁতে কি কৰিছিল তোমাৰ আৰ্মছ কণ্ট্ৰল বা ডিজআৰ্মামেণ্ট এনেকুৱা ধৰণৰ পলিচি লৈছিল। আৰু এই পলিচিৰ পৰিপ্ৰেক্ষিতত 1960ৰ দশকত এই ৰাষ্ট্ৰ দুখনৰ মাজত আমেৰিকা আৰু ৰাছিয়াৰ মাজত কেইবাটাও সিহঁতৰ অস্ত্ৰ শস্ত্ৰ নিয়ন্ত্ৰণৰ কাৰণে চুক্তি হৈছিল। তাৰ মাজত মই কেইটামানৰ নাম তোমালোকক উল্লেখ কৰি আছো, এবাৰ চাবা এইবিলাকৰ ফুল ফৰ্ম তোমালোকৰ কেতিয়াবা আহে। চ' মেইনলি 1960ৰ সময়ত 3টামান এনেকুৱা ধৰণৰ চুক্তি হৈছিল। তাৰ মাজত ইয়াৰ মাজত যিটো নাম্বাৰ 1 আছিল সেইটো আছে চাবা LTBT, সেইটো হৈছে লিমিটেড টেষ্ট বেণ্ড ট্ৰিটি, নিয়ন্ত্ৰিত পৰীক্ষা নিষিদ্ধকৰণ চুক্তি। ইয়াৰ উপৰি ইয়াৰ পিছত যিটো এগ্ৰিমেণ্ট হৈছিল সেইটো আছিল তোমাৰ NPT বুলি কোৱা হয়,
নিউক্লিয়াৰ নন প্লৰিফাৰেশ্যন ট্ৰিটি পাৰমাণৱিক অস্ত্ৰ সম্প্ৰসাৰণ বিৰোধ চুক্তি and another one is the anti-ballistic missile treaty ক্ষেপণ বিজ্ঞান বিৰোধ ক্ষেপণাস্ত্ৰ চুক্তি সো এনেকুৱা ধৰণৰ কেইবাটাও এগ্ৰিমেন্ট ইহঁতৰ মাজত হৈছিল আৰু এই চুক্তিবিলাকৰ মাজেদি ইহঁতে কি কৰিব বিচাৰিছিল ইহঁতৰ যিবিলাক আৰ্মছ আছে বহুত ক্ষতিকাৰক যিবিলাক আৰ্মছ আছে যেনেকুৱা ধৰণৰ নিউক্লিয়াৰ ৱেপন এইবিলাক সীমিত কৰিব বিচাৰিছিল বা এইবিলাকৰ টেষ্ট বন্ধ কৰিব বিচাৰিছিল বা কিছু পৰিমাণে সীমিত কৰিব বিচাৰিছিল যাতে কি নহয় তোমাৰ গোটেই বিশ্বটো আতংকিত হৈ নাথাকে সো ষ্টুডেন্টস আহা এতিয়া আমি চাও যে মই অলৰেডি যিখিনি বস্তু উল্লেখ কৰিছিলো যে যেটো শীতল যুদ্ধৰ যুগ আছিল 1945 ৰ পৰা 1990 ৰ সময়খিনিত আমেৰিকা আৰু ৰাছিয়া কেইবাবাৰো মুখামুখি যুদ্ধৰ সন্মুখীন হৈছে বা কেতিয়াবা ইনডাইৰেক্টলি যুদ্ধত হুমাইছে সো তাৰে মাজত বহুত ইম্পৰ্টেন্ট তোমালোকৰ আহিব পৰা কেইটামান যুদ্ধৰ বিষয়ে আলোচনা কৰি আছো তাৰে মাজত আমাৰ যেটো আমি নাম্বাৰ 1 ত আলোচনা কৰি হিটো হল বাৰ্লিন সংকট বাৰ্লিন ক্ৰাইসিস তোমালোকৰ মাজৰ পৰা বহুতে কি জানি গম পোৱা বাৰ্লিন ক্ৰাইসিস কি হয় সো বাৰ্লিন ক্ৰাইসিসৰ পৰা তোমালোকৰ কেতিয়াবা 2 মাৰ্ক 1 মাৰ্ক বা 4 মাৰ্কৰ কাৰণে কোৱেশ্চন আহে সো আমি আহা প্ৰথমতে বাৰ্লিন ক্ৰাইসিসটো চাই লম সো ষ্টুডেন্টস তোমালোকে ইতিমধ্যে পাই আহিছা যে যেটো সেকেন্ড ওয়ার্ল্ড ওয়ার হল সেকেন্ড ওয়ার্ল্ড ওয়ার হৈছিল এক্সিস পাৱাৰ ভাৰ্চেছ এলাইড গ্ৰুপ হয়নে এলাইড পাৱাৰ আৰু এক্সিস পাৱাৰৰ মাজত যুদ্ধ হৈছিল আৰু যেটো এলাইড গ্ৰুপ আছিল মিত্ৰ শক্তি আছিল মিত্ৰ শক্তিত আছিল ক্ৰমে আমেৰিকা ৰাছিয়া ফ্ৰান্স ব্ৰিটেন এইবিলাক আৰু ইফালে অপজিশন যেটো তোমাৰ এক্সিস পাৱাৰ আছিল তাতে জাৰ্মানী জাপান ইটালী এই ৰাষ্ট্ৰবিলাক আছিল এতিয়া তোমাৰ কি হল যেতিয়া সেকেন্ড ওয়ার্ল্ড ওয়ার শেষ হল 1945 ত তাৰ পিছত জাৰ্মানীৰ যেটো ক্যাপিটাল আছিল বাৰ্লিনক কি কৰিলে তোমাৰ এই যেটো মিত্ৰ শক্তি আছিল এলাইড গ্ৰুপত যি চাৰিটা কান্ট্ৰি আছিল আমেৰিকা ৰাছিয়া ফ্ৰান্স এণ্ড ব্ৰিটেন এই ৰাষ্ট্ৰকেইটাই তোমাৰ কি কৰিলে বাৰ্লিনক এটা জোন হিচাপে ভাগ কৰি ললে সেপাৰেট আমেৰিকাই ইহঁতে চাৰিটা ভাগ কৰিলে বাৰ্লিনক তাৰ এটা ভাগ আমেৰিকাই চাব এটা ভাগ ৰাছিয়াই পাব এটা ভাগ ব্ৰিটেনে পাব এটা ভাগ ফ্ৰান্সে পাব এনেকে ভাগ কৰি ললে কিন্তু লাহে লাহে মই যেনেকৈ কৈছো 1945 ৰ বিগিনিংৰ পৰাই আমেৰিকা আৰু ৰাছিয়াৰ মাজত তোমাৰ লাহে লাহে কনফ্লিক্ট ষ্টাৰ্ট হল পাৱাৰক লৈ ঠিক আছে আৰু ইটো দিনে দিনে বৃদ্ধি পাবলৈ আৰম্ভ কৰিলে আৰু শেষত গৈ 1948 ত এই যেটো হিয়তৰ মাজত যেটো কম্পিটিশন বা হিয়তৰ মাজত যেটো হিংহাৰ ভাৱ এই ভাৱটো বহুত বেছি বৃদ্ধি পালে আৰু যেটা তোমাৰ কি হল যে এই ৰাষ্ট্ৰ দুটাৰ মাজত এনেকুৱা সংঘৰ্ষ চলি থাকিল ভিতৰৰ সংঘৰ্ষ চলি থাকিল আমেৰিকা আৰু ৰাছিয়াৰ মাজত ইহঁতে হঠাৎকে কি কৰে 1948 ৰ 23 জুন তাৰিখে আমেৰিকা ফ্ৰান্স এণ্ড ব্ৰিটেন এই তিনিজন একেলগ হৈ ওয়েষ্টৰ যিখিনি সাইট আছিল বাৰ্লিনৰ বা জাৰ্মানীৰ ওয়েষ্ট ঠিক আছে ওয়েষ্ট জাৰ্মানীৰ সাইটখিনি হিয়তে একত্ৰিত কৰি তাতে সেপাৰেট কারেন্সি পাবলিশ কৰি দিলে তাৰমানে নতুন কারেন্সি স্টার্ট কৰি দিলে তাৰ আগতে হিয়তৰ এটা কমন কারেন্সি আছিল এটা সমূহীয়া মুদ্ৰা আছিল গোটেই এৰিয়া বিলাকৰ কাৰণে কিন্তু ইহঁতে কি কৰিলে ইহঁতৰ মাজত আমেৰিকা আৰু ৰাছিয়াৰ মাজত থকা যেটো সংঘৰ্ষ এই সংঘৰ্ষৰ কাৰণে আমেৰিকাৰ লগত কি হল ফ্ৰান্স এণ্ড ব্ৰিটেন আহি গল আৰু ইহঁতে একত্ৰিত হয় ইহঁতৰ এৰিয়াত তোমাৰ কি কৰিলে ইহঁতে সেপাৰেট মুদ্ৰা এটাৰ প্ৰচলন কৰিলে যেটা তোমাৰ কি হল যে সেপাৰেট মুদ্ৰাৰ প্ৰচলন কৰিলে তাৰ এদিন পিছতে 1948 ৰ 24 জুন তাৰিখে সোভিয়েট ইউনিয়নে কি কৰে তোমাৰ বাৰ্লিনৰ সকলোবিলাক ৰাস্তা পথ বন্ধ কৰি দিলে ৰেলৱে কোৱা বা তোমাৰ বেলেগ পৰিবহন ব্যৱস্থা বন্ধ কৰি দিলে যেটো বাৰ্লিন অৱৰোধ বুলি কোৱা হয় যেতিয়া এনেকুৱা ধৰণৰ বাৰ্লিন অৱৰোধ কৰি দিলে তেতিয়া তোমাৰ কি কৰিব নোৱাৰিলে আমেৰিকা ব্ৰিটেন এণ্ড ফ্ৰান্সৰ যিখিনি এৰিয়া আছিল তাতে ডাইৰেক্টলি কমিউনিকেশ্যনৰ ৰাস্তাটো বন্ধ হৈ গল সে ফলস্বৰূপে ইহঁতে কি কৰিব লগা হল আকাশ মাৰ্গেৰে তাৰমানে
বিমানৰ মাধ্যমেদি কি কৰিব লগা হ'ল গোটেইবিলাক বস্তু আনিব লগা হ'ল আৰু এনেকুৱা কৰোতে বহুত পাইলটৰ কি হ'ল তোমাৰ মৃত্যু হ'ব লগা হ'ল কাৰণ সিহঁতে কি কৰিব লগা হৈছিল ৰাছিয়াৰ যিখিনি অধিকৃত এৰিয়া আছিল সেইখিনিৰ মাজেদি আহিব লগা হৈছিল এনেকুৱা সময়ত সিহঁতৰ মৃত্যু হৈছিল সো এনেকুৱা হোৱাৰ ফলত কি হ'ল যে তোমাৰ বহুতবাৰ আলাপ আলোচনাৰ মাজেদি সমস্যাটো সমাধান কৰিব বিচৰা হ'ল কিন্তু আনফৰচুনেটলি কি হ'ল তোমাৰ সমস্যাটো সমাধান নহল সো এনেকুৱা পৰিপ্ৰেক্ষিতত তোমাৰ কি কৰিলে শেষত গৈ আমেৰিকাই নিউক্লিয়াৰ বেস এটা বনাব বিচাৰিলে তাৰ মানে যুদ্ধৰ এটা পৰিস্থিতিৰ জন্ম হ'ল যে এনেকুৱা হ'ল যে তোমাৰ আমেৰিকা আৰু ৰাছিয়াৰ মাজত কি জানি এটা যুদ্ধ হ'ব সো এনেকুৱা পৰিস্থিতিৰ মাজতে তোমাৰ কি হ'ল যে 1949 ত তোমাৰ ৰাছিয়াৰ যিজন তোমাৰ ৰাষ্ট্ৰপতি আছিল ষ্টেলিনে কি কৰিলে তোমাৰ অৱৰোধটো উঠাই ললে যেটো বাৰ্লিন অৱৰোধ কৰিছিল 1948 ত হেতু উঠাই লোৱাৰ পিছত তোমাৰ কি হ'ল যে সমস্যাটো কিছু পৰিমাণে সমাধান হ'ল কিছু পৰিমাণে সমাধান হ'ল যদিও কমপ্লিটলি কি নহল তোমাৰ প্ৰবলেমটো সলভ নহল এই কাৰণে যে 1949 ৰ পৰা 1961 লৈকে এই সময়খিনি তোমাৰ কি হৈছিল প্ৰায় 30 লাখতকৈ বেছি মানুহ পূব জাৰ্মানীৰ পৰা পশ্চিম জাৰ্মানীলৈকে তোমাৰ কি হৈছিল মাইগ্ৰেট হ'বলৈ আৰু মাইগ্ৰেট হৈছিল প্ৰায় 30 লাখ মানুহ ঠিক আছে পূব জাৰ্মানীখিনি ৰাছিয়াৰ তলতীয়া আৰু পশ্চিম জাৰ্মানীখিনি আমেৰিকা ফ্ৰান্স এণ্ড ব্ৰিটেনৰ তলতীয়া সো পূব জাৰ্মানীৰ পৰা মানুহবিলাক মাইগ্ৰেট হৈ কি হৈছিল তোমাৰ পশ্চিম জাৰ্মানীলৈকে গুচি গৈছিল সো সেই কাৰণে কি কৰিলে ষ্টুডেন্ট যে ইউএছএছআৰে তাৰ মানে ৰাছিয়াই যাতে এই মাইগ্ৰেশনটো বন্ধ কৰিব পৰা যায় সেই কাৰণে প্ৰায় 28 কিলোমিটাৰ দৈৰ্ঘ্যৰ এখন ওয়াল বনায় যেটোক বাৰ্লিন দেৱাল বুলি কোৱা হয় তোমালোকৰ বহুত আহি থাকে কোৱেশ্চনটো যেটো 1961 ত এই যেটো মাইগ্ৰেশন প্ৰবলেম আছিল এই মাইগ্ৰেশন প্ৰবলেমৰ কাৰণে কি কৰা হ'ল তোমাৰ বাৰ্লিন দেৱাল বনোৱা হ'ল প্ৰায় 28 কিলোমিটাৰ মান আৰু ইটো তোমাৰ এটা শীতল যুদ্ধৰ এটা চিহ্ন হিচাপে পৰিগণিত হ'ল আৰু ইটো 1989 ত তোমাৰ কি কৰা হ'ল ভাঙি দিয়া হ'ল আৰু তাৰ পিছৰ পৰা কি হ'ল তোমাৰ পূব জাৰ্মানী আৰু পশ্চিম জাৰ্মানী ইষ্ট এণ্ড ৱেষ্ট একেলগ হৈ গ'ল আৰু তাৰ পিছৰ পৰা লাহে লাহে শীতল যুদ্ধ নাইকিয়া হৈ গ'ল সো ইয়াৰ পৰা তোমালোকৰ বহুত কেইটা কোৱেশ্চন আহিব পাৰে যেনেকুৱা বাৰ্লিন ৱালটো কেতিয়া বনোৱা হৈছিল কেতিয়া ভাঙা হ'ল বনোৱা হৈছিল 1961 ত ভাঙা হ'ল 1989 ত ইয়াৰ উপৰি তোমাৰ বাৰ্লিন অৱৰোধ কেতিয়া কৰা হৈছিল হিটো তোমালোকৰ কেতিয়াবা সুধিব পাৰে হিটো 1948 ত কৰা হৈছিল বা বাৰ্লিন অৱৰোধ কেতিয়া উঠাই লোৱা হ'ল 1949 ত এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ কোৱেশ্চন আহিব পাৰে ইয়াৰ পৰা সো অলপ গুৰুত্ব সহকাৰে এইখিনি বস্তু চাই থম সো ষ্টুডেন্টস এতিয়া আমি চাও কোৰিয়া ক্ৰাইসিসটো মই বহুত ডিপলি নাযাও শৰ্টলি যদি ক'বলৈ যাও যদি আমি চাবলৈ যাও নৰ্থ কোৰিয়া সাউথ কোৰিয়া দুটাৰ মাজত কনফ্লিক্ট বহুত আগৰ পৰা হয় আৰু মই অলৰেডি কৈছো যে আমেৰিকা আৰু ৰাছিয়াই এছিয়াটো হিহঁতৰ প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰিছিল আৰু যেটো চাইনা আছে চাইনাত তোমাৰ সোশ্যালিষ্ট মডেল ফলো কৰা হয় 1949 ত প্ৰায় 30 বছৰ কাল হিহঁতৰ গৃহযুদ্ধ চলে তাৰপিছত 1949 ত যেটো মাওছেতুঙৰ যেটো সমাজবাদী আৰ্হি আছে সেই আৰ্হিটো চাইনাই ফলো কৰে সো ইটোৱে কি কৰিল তোমাৰ আমেৰিকাৰ কাৰণে এটা বেয়া খবৰ আছিল কাৰণ চাইনা কি কৰিলে তোমাৰ ৰাছিয়াৰ যেটো আইডিওলজি আছিল হিটো ফলো কৰিলে তাৰ কিছুদিন পিছতে 1950 হঠাৎকে তোমাৰ কি হ'ল যে তোমাৰ নৰ্থ কোৰিয়া আৰু সাউথ কোৰিয়াৰ মাজত কিছু উত্তেজনা বৃদ্ধি হোৱাৰ ফলত নৰ্থ কোৰিয়াই সাউথ কোৰিয়াক আক্ৰমণ কৰিলে আৰু নৰ্থ কোৰিয়া যেটো আছিল ইটো সোশ্যালিষ্ট মডেল ফলো কৰা এখন কান্ট্ৰি আছিল আৰু যেটো সাউথ কোৰিয়াটোৱে কিছু পৰিমাণে তোমাৰ কি কৰে ক্যাপিটালিষ্ট মডেল ফলো কৰে সো ইটোৱে কি ভাবিলে তোমাৰ এনেকুৱা ধৰণে বুজালে যে সমাজবাদী শিবিৰে তাৰ মানে সোশ্যালিষ্ট কি কয় তোমাৰ সোভিয়েট ইউনিয়নৰ বা ৰাছিয়াৰ যেটো সমাজবাদী আৰ্হি আছে এই আৰ্হিয়ে পুঁজিবাদী আৰ্হিক ডমিনেট কৰিব বিচাৰি আছে বা হিহঁতে সমাজবাদী আৰ্হি জোৰ জুলুমকে প্ৰভাৱ বিস্তাৰ কৰিব বিচাৰি আছে যাৰ কাৰণে তোমাৰ কি হ'ল যে যেটো তোমাৰ 1950 ত নৰ্থ কোৰিয়া আৰু সাউথ কোৰিয়াৰ মাজত যুদ্ধ হ'ল হিটোৰ মাজত চাইনা ইউএনও লগতে আমেৰিকাও
সোমাই গ'ল। যে নহওক শেষত গৈ 1953 তোমাৰ কি হ'ল যে যুদ্ধটো বন্ধ হ'ল। নাম NAM যিটো আছিল নাম গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ নেতাবিলাকেও বহুত কষ্ট কৰাৰ ফলত 1953 কি হ'ল তোমাৰ যুদ্ধটো বন্ধ হ'ল নৰ্থ কোৰিয়া আৰু সাউথ কোৰিয়াৰ মাজত। কিন্তু এই যুদ্ধত প্ৰায় 30 লাখতকৈ বেছি মানুহৰ মৃত্যু হ'ল, যেটো বহুত বেছি মানে বেয়া খবৰ বুলি আমি ক'ব পাৰোঁ। এতিয়া কথা হ'ল যে তোমাৰ এইখিনি আছিল থুলমূলকে। ইয়াৰ পৰা যিখিনি তোমালোকৰ কুৱেশ্যন আহিব পাৰে তাৰ মাজত হ'ল যেনেকৈ ধৰা কি কয় তোমাৰ কোৰিয়াৰ মাজত যুদ্ধটো কেতিয়া হৈছিল, নৰ্থ কোৰিয়া আৰু সাউথ কোৰিয়াৰ মাজত যুদ্ধ কেতিয়া হৈছিল, কেতিয়া যুদ্ধ অন্ত পৰিছিল, সেইটো আহিব পাৰে। এইখিনি তোমালোকৰ ইম্পৰ্টেণ্ট কুৱেশ্যন। এইখিনিৰ ষ্টুডেণ্ট আমি আৰু এটা সৰু টপিক আলোচনা কৰোঁ, যিটোৰ পিছত আজিৰ ভিডিঅ'টো শেষ কৰিম। সেইটো হৈছে কিউবা মিছাইল ক্ৰাইচিছ। কিউবা মিছাইল ক্ৰাইচিছটো হৈছিল 1962। এতিয়া কেনেকে এই ক্ৰাইচিছটো হ'ল সেইটো মই অলপ তোমাক থুলমূলকে কৈ আছো। সেইটো হ'ল একচুৱেলি যিটো কিউবা আছে, ঠিক আছে, কিউবাটো লেটিন আমেৰিকাৰ এটা সৰু দ্বীপ হয়, যিটো আমেৰিকাৰ একদম ওচৰত হয়। আৰু এই কিউবাত 1959 কি হ'ল তোমাৰ ফিডেল কাষ্ট্ৰৰ নেতৃত্বত লেটিন আমেৰিকাৰ এই সৰু যিটো দ্বীপ আছে ইয়াতে তোমাৰ কি হ'ল এখন সমাজবাদী আৰ্হিক ফল' কৰা এখন চৰকাৰ হ'ল। কাৰণ যিজন আছিল ফিডেল কাষ্ট্ৰ, তেখেতে কি কৰিছিল তোমাৰ সমাজবাদী আৰ্হিক সমৰ্থন কৰিছিল। আৰু সমাজবাদী আৰ্হিক সমৰ্থন কৰা এখন চৰকাৰ কি হ'ল তোমাৰ কিউবাত প্ৰতিষ্ঠিত হ'ল। আৰু এই চৰকাৰ প্ৰতিষ্ঠিত হোৱাৰ পিছৰ পৰাই কিউবা আৰু আমেৰিকাৰ মাজত তোমাৰ যিটো সংঘৰ্ষ বা ইহঁতৰ মাজৰ যিটো তোমাৰ ৰিলেশ্যন, এই ৰিলেশ্যনটো লাহে লাহে কি হ'ল তোমাৰ বেয়াৰ ফালে গুচি গ'ল। কাৰণ কিউবাই তোমাৰ কি কৰিলে ছভিয়েট ইউনিয়নৰ লগত বন্ধুত্বপূৰ্ণ সম্পৰ্ক স্থাপন কৰিলে, আৰু যাৰ ফলত সিহঁতে কি কৰিলে তোমাৰ অৰ্থনৈতিক সাহায্য পাবলৈ আৰম্ভ কৰিছিল। চ' তেতিয়াৰ পৰাই কি হ'ল তোমাৰ ক্ৰমে ৰাছিয়া আৰু আমেৰিকাৰ মাজতো এটা তোমাৰ উত্তেজনাৰ ক্ষেত্ৰ হৈ পৰিল কিউবা। আৰু কিউবা আৰু আমেৰিকাৰ লগত সম্পৰ্কটো ডে বাই ডে বেয়াৰ ফালে যাবলৈ আৰম্ভ হ'ল। চ' এনেকুৱা পৰিস্থিতিতে তোমাৰ কি হ'ল যে 1962 এই পৰিস্থিতিটো আৰু বেছি ভয়াৱহ হৈ গ'ল। আৰু যিটোক আমি কিউবা মিছাইল ক্ৰাইচিছ বুলি জানো, বা ইয়াক তোমাৰ অক্টোবৰ ক্ৰাইচিছ বুলি কোৱা হয়, বিকজ 1962 অক্টোবৰ মান্থত এই ক্ৰাইচিছটো হৈছিল, এই সমস্যাটোৰ উদ্ভৱ হৈছিল, সেইকাৰণে অক্টোবৰ ক্ৰাইচিছ বুলি ইয়াক কোৱা হয়। চ' 1 মাৰ্কৰ কাৰণে তোমালোকক সুধিব পাৰে। একচুৱেলি কি হ'ল ষ্টুডেণ্ট যে 1961 সময়ত তেতিয়া তোমাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল কেনেডি, আৰু আমেৰিকাৰ যিটো চোৰাংচোৱা বিভাগ আছে CIA আৰু কেনেডিৰ মাজত আলাপ আলোচনাৰ মাজেৰে সিহঁতে কি কৰিব বিচাৰিছিল তোমাৰ যিটো কিউবা আছে কিউবাক আক্ৰমণ কৰিব বিচাৰিছিল। আৰু যিটো খবৰ তোমাৰ সেইখিনি সময়ত যিজন তোমাৰ ৰাষ্ট্ৰপতি আছিল ৰাছিয়া, তেখেত আছিল তোমাৰ নিকিতা ক্ৰুছেভে এই ইনফৰমেশ্যনখিনি জনাৰ পিছত তোমাৰ কি কৰিলে কিউবাত এখন পাৰমাণৱিক ক্ষেপণাস্ত্ৰৰ কেন্দ্ৰ বনাব বিচাৰিলে। আৰু যেতিয়া তোমাৰ কি কৰিলে ক্ষেপণাস্ত্ৰ যিটো তোমাৰ কেম্প, সেই কেম্পটো বনাবলৈ গ'ল, এই ইনফৰমেশ্যনটো কিছুদিন পিছত তোমাৰ কি কৰিলে আমেৰিকাই গম পালে। যেতিয়া আমেৰিকাই গম পালে তেতিয়া কি হ'ল তোমাৰ উত্তেজনাটো বহুত বেছি পৰিমাণে বৃদ্ধি হ'বলৈ আৰম্ভ হ'ল। আৰু এই যিটো ইনফৰমেশ্যন, এই ইনফৰমেশ্যনটো তোমাৰ 1962 অক্টোবৰ মান্থত তোমাৰ কনফাৰ্ম যিটো ইনফৰমেশ্যন, এই ইনফৰমেশ্যনটো তোমাৰ কি কৰে যিজন আমেৰিকাৰ ৰাষ্ট্ৰপতি আছিল ৰাষ্ট্ৰপতিক দিয়া হয়, কেনেডিৰ দিয়া হয়। দিয়াৰ পিছত তোমাৰ কি হ'ল যে যিটো সংঘৰ্ষ চলি আছিল, ইণ্টাৰনেল ৱাৰ চলি আছিল আমেৰিকা ৰাছিয়াৰ মাজত, সেইটো বহুত বেছি পৰিমাণে বৃদ্ধি পায়। আৰু গোটেই বিশ্বই মানে শংকাত ভুগিব লগা হয় যে কিজানি কি হ'ব তোমাৰ, যিহেতু দুখন ৰাষ্ট্ৰ একদম মুখামুখি সংঘৰ্ষৰ সন্মুখীন হ'বলৈ গৈ আছে, কিজানি কি হ'ব তোমাৰ থাৰ্ড ৱৰ্ল্ডৰ হ'ব। চ' ইয়াৰ পিছত কি হ'ল তোমাৰ যে ৰাছিয়া আৰু আমেৰিকাৰ লগতে তোমাৰ ইউএনৰ মধ্যস্থতাৰ মাজেৰে আলাপ আলোচনা হ'ল। আৰু আলাপ আলোচনাৰ পিছত তোমাৰ শেষত গৈ 1962 28 অক্টোবৰত তোমাৰ কি কৰে যে এই যিটো সংঘাত চলি থাকে সিহঁতৰ মাজত সেইটো অন্ত পৰে। আৰু তোমাৰ কি কৰিলে যে এই যিটো সংঘাতটো অন্ত পৰে, আৰু লগতে তোমাৰ কি হ'ল যে
ৰাছিয়াই ক'লে যে ঠিক আছে আমি কি কৰোঁ যিবিলাক বস্তু বাহিনী আনিছিলোঁ যিখিনি নিউক্লিয়াৰ ৱেপন অনা হৈছিল বা ঘাটি স্থাপনৰ কাৰণে যিখিনি কাম কৰিছিল এইবিলাক কি কৰি হ'ব সিহঁতে ঘূৰাই লৈ যাব কিন্তু লগতে আমেৰিকাই কি কৰিলে যে তোমাৰ এইখিনি চিয়ৰিটি দিলে যে আমেৰিকাই কি নকৰে তোমাৰ কিউবাক আক্ৰমণ নকৰে সো এনেকৈ তোমাৰ কি হ'ল যেটো তোমাৰ কিউবা মিছাইল ক্ৰাইচিছ যেটো হ'ব হৈছিল হেতু হাম কাটিছিল সো ইয়াৰ পৰা তোমালোকৰ বহুত কেইটা কোৱেশ্চন আহিব পাৰে কেতিয়াবা কিউবা মিছাইল ক্ৰাইচিছৰ ওপৰত শৰ্ট নোট আহে হেতু নাহিলে কেতিয়া হৈছিল কিউবা মিছাইল ক্ৰাইচিছ হেতু তোমালোকৰ আহিব পাৰে বা হেখিনি সময়ত ৰাষ্ট্ৰপতি কোন আছিল আমেৰিকা আৰু ৰাছিয়াৰ হেখিনিও তোমালোকৰ আহিব পাৰে সো এইবিলাক 1 মাৰ্ক বা 2 মাৰ্ক পৰা তোমালোকৰ কোৱেশ্চন এখিনিৰ পৰা আহিব পাৰে সো ষ্টুডেন্টস আজিৰ ভিডিঅ'ত এখিনি আছিল আশা কৰো ভিডিঅ'টো ভাল লাগিছে যদি ভাল লাগিছে লাইক কৰিবা কমেন্ট কৰিবা আৰু তোমালোকৰ ফ্ৰেণ্ডলৈকে শেয়াৰ কৰিবলৈ নাপাহৰিবা সো আমি এটা বেলেগ ভিডিঅ'ত লগ পাম অতিকে সোনকালে তেতিয়ালৈকে বাই